পোনপ্ৰথমে আমি আজি জুবিন গাৰ্গৰ যিখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজি শুভ মুক্তি পাইছে আৰু পোনপ্ৰথমে আমি ডুমডুমা আজি অৰুৱা হলৰ পৰা আমি প্ৰথমে এটাই কথা কৈছো যে যেতিয়ালৈকে জুবিন গাৰ্গে জাষ্টিছ নাপায় তেতিয়ালৈকে অসমৰ ৰাইজ কেতিয়াও শান্তি হৈ নাথাকে আৰু তেওঁৰ যিখন প্ৰাণৰ ছবি তেওঁ যি আশাৰে ৰৈ থকা তেওঁ যিখন সপোন দেখিছিলে যিখন ছবিৰ বাবে আজি শুভ মুক্তি পাইছে আৰু শুভ মুক্তি পোৱাৰ লগে লগে সকলো ৰাইজ উঠি পৰি আহিছে সকলো ধৰণৰ লোকে এই ছবি চাবলৈ আজি পুৱাই উপস্থিত হৈছে আৰু আমিও উপস্থিত আছো আৰু সকলোৰে মুখত এটাই ছবি আমি ছবিও চাম আৰু লগে লগে জুবিন গাৰ্গৰ ন্যায় যি আন্দোলন এই আন্দোলন আমি ছবিৰ সকলো ধৰণে আমি এই ন্যায় আন্দোলনখন চলাই আজি আমি ব্যথিত হৈও আমি আজি সুখী যে জুবিন গাৰ্গৰ এখন সপোনৰ কথা ছবি যাক লৈ তেওঁ এটা সপোন দেখিছিল তেওঁৰ নিজস্ব কাহিনীৰে তেওঁ এই চিনেমাখন নিৰ্মাণ কৰিছিল আৰু বহুত আশাৰে নিৰ্মাণ কৰিছিল আৰু তেওঁ অভিনীত এইখন শেষৰ ছবি কিন্তু আমি এটি কৰুণ ঘটনাত তেওঁ আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছে গতিকে তাৰ মাজতে আজি ছবিখনে সমগ্ৰ অসমৰ লগতে আমাৰ ডুমডুমাটো শুভ মুক্তি হৈছে আমি ইয়াত 4টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ মাজতে আমি জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আমাৰ সদায় জনাই থাকিম আজিও জনাইছোঁ ইয়াৰ লগে লগে আমি সমগ্ৰ ডুমডুমাবাসীক আমি ৰৈ ৰৈ বিনালে কথা ছবিখন আহি উপভোগ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ ইয়াত আমাৰ 4টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে প্ৰথম দৰ্শনী ৰাতিপুৱা 10:30 বজাত দ্বিতীয় দৰ্শনী 1:30 বজাত সন্ধিয়া 4:30 বজাত আৰু 7:30 বজাত এই 4টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে এক সপোন জড়িত হৈ আছে জুবিন গাৰ্গৰ এখন যিহেতু এখন শেষৰ ছবি বুলি ক'ব কি ক'ব এই অসমবাসীক আপুনি নিশ্চিতভাৱে আমি বাৰে বাৰে এই কথাটো কৈছোঁ আমি সমগ্ৰ অসমৰ মানুহ যি ধৰণে আমি শোকাভিত হৈ আছোঁ আৰু জুবিন গাৰ্গৰ এখন সপোনৰ কথা ছবি যাক লৈ তেখেতে সপোন দেখিছিল তেখেতৰ বহু হয়তো তেখেতৰ মনৰ ভাৱে এই কথা ছবিখনত নিৰ্গত হ'ব প্ৰতিচ্ছবিত হ'ব কিন্তু তাৰ মাজতে তেখেতক আমি হৰুৱাই আজি তেখেতৰ অবৰ্তমানত আমি এই কথা ছবিখনত আমি বহুত আমি আশাৰে ৰৈ আছোঁ অসমীয়া কথা ছবিৰ বাবে তেখেতে যি ধৰণে সদায় এটা প্ৰচেষ্টা চলাই আছিল এই কথা ছবিখনে তাৰ এক নতুন মাত্ৰা কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ আৰু ইয়াৰ জৰিয়তেও আমি সমগ্ৰ অসমবাসীৰ লগতে আমি ডুমডুমাবাসীকো এই চিনেমাখন উপভোগ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু এটা কৈছিল যিহেতু যি সময়ত চিনেমা হলবিলাক বন্ধ হ'ব ধৰিছিলে কিন্তু তেনে সময়তে জুবিনে কৈছিলে কি অসমীয়া চিনেমা চলিব লাগিব অসমীয়া চলাব লাগিব হয় আমি দেখিছিলোঁ যে 90 দশকৰ পিছত বিভিন্ন অশান্তজনক পৰিস্থিতিৰ বাবে সমগ্ৰ অসমৰ ছবিঘৰসমূহ প্ৰায় বন্ধ হৈ যোৱাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছিল যে জুবিন গাৰ্গে এটা লক্ষ্য ৰাখিছিল যে তেখেতে সমগ্ৰ অসমতে ছবিঘৰসমূহ প্ৰয়োজন সাপেক্ষে সৰু সৰু চিনেমা হল নিৰ্মাণ কৰি যাতে অসমীয়া কথা ছবিসমূহটো তাত চলাই যাব পাৰে তাৰ তেখেতে এটা অভিযান আৰু এটা আঁচনি তেখেতে তৈয়াৰ কৰিছিল যাৰ জৰিয়তে তেওঁ চিন্তা কৰিছিল যাতে অসমীয়া কথা ছবিৰ কলা কৌশলী বা অসমীয়া চিনেমাৰ জয়যাত্ৰা যাতে অব্যাহত থাকে তাৰ বাবে সেই প্ৰচেষ্টা তেখেতে সপোন দেখিছিল